নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এই ভিডিঅ'টো গৰিমা বৌৰ বাবে বনাইছোঁ। গৰিমা বৌৰ আশে পাশে যিসকল মহিলা আছে তেওঁলোকৰ ভিতৰত এজনীৰ নাম হ'ল যতীন্দাৰ বৌ, নৱনীতা শৰ্মা। তো এনেকৈ যিসকল মহিলা আছে আৰু পালমি বৰঠাকুৰ, তেওঁলোকৰ বাবেও মই বনাই আছোঁ। কাৰণ কিয়, গৰিমা বৌৰ আশে পাশে থকা মানুহখিনি গৰিমা বৌক ক'ব লাগে যে বৌ আপুনি ছিংগাপুৰ যাওক, ছিংগাপুৰ গৈ ছিংগাপুৰ পুলিচ ষ্টেচনত সেই য'ত মানে ঘটনাটো ঘটিছিলে সেই ঘটনা ঘটাৰ আশে পাশে যিখন থানা আছে ওচৰত নিয়াৰেষ্ট পুলিচ ষ্টেচন, তো নিয়াৰেষ্ট পুলিচ ষ্টেচনত আপুনি এখন FIR দিয়ক। যিটো কাম আপোনাৰ দুলু আহমেদে কৰিলে, তেওঁ গৈ কিনে দিলে। লাগিলে তেওঁৰ লগত যোগাযোগ কৰক, কেনেকৈ যাব লাগে, ক'ত যাব লাগে, ক'ত হোটেল ল'ব লাগে, ক'ত কি কৰিব লাগে, গোটেইখিনি জানি লওক। জানি লৈ কিনে যাওক আৰু আপোনাৰ এই কামটো আগতে কৰিব লাগিছিলে, দেৰিয়ে হ'ল। 1 মাহ হৈ গ'ল, 30 দিন 32 দিন হ'ল। এইটোতো মানে সেই শ্ৰাদ্ধ বা দহা এইবোৰ যে হয় সেইবোৰৰ পিছতে এইটো কৰিব লাগিছিলে। এতিয়াতো এমহীয়া হৈ গ'ল, এতিয়ালৈকে কৰা নাই। তো এতিয়া মই দেখিছোঁ এতিয়াও মানে যাব বুলি খবৰ অহা নাই। তো এই বস্তুটো জুবিনদাৰ লগত থকা মানুহবোৰেতো জুবিনদাক মানে বৰবাদ কৰিলে, ধ্বংস কৰিলে, মিছ ইউজ কৰিলে, এইবোৰতো গ'ল। এতিয়া গৰিমা বৌৰ লগত থকা যিবোৰ মানুহ তেওঁলোকৰো মই তৎপৰতা দেখা নাই। ভাই, যিবিলাক মানুহ গৰিমা বৌৰ লগত আছে, মইতো লগত নাই নহয়। মই লগত আছোঁ নেকি? যিসকল মানুহ গৰিমাৰ মানে চৌপাশে আছে, আশে পাশে আছে, তেওঁলোকৰ এইটো দায়িত্ব। তেওঁলোকে গৰিমা বৌক বুজাওক যে গৰিমা বৌ ইয়াতে অসম চৰকাৰৰ ওপৰত আস্থা কৰি কিনে আপুনি বহুত লম্বা প্ৰচেছ হৈ যাব। কাৰণ কিয়, আপোনাৰ পৰাগ দাসটো জানে, আপোনাৰ বিখ্যাত লেখক, সাংবাদিক, ইমান ইণ্টেলিজেণ্ট মানুহ আছিলে। তেওঁক আপোনাৰ গুৱাহাটীৰ ৰাজগড়ত, গুৱাহাটীৰ ৰাজপথত দিন দুপৰতে গুলীয়াই হত্যা কৰিছিলে। হত্যাকাৰী কোন হয় আজিলৈকে চিনাক্তই নহ'ল। তো এইটো হ'ল মানে গুৱাহাটীত মানে অসমৰ আইন। তো আপুনি অসমৰ আইনৰ ওপৰত বেছি বিশ্বাস নকৰিব, আপুনি ছিংগাপুৰ আইনৰ ওপৰত বিশ্বাস কৰক। ছিংগাপুৰত পুলিচ ষ্টেচনত আপুনি FIR লঞ্চ কৰক, ছিংগাপুৰৰ আইন মতে আপোনাৰ গোটেইখিনি কৰিয়ে দিব। তাৰে পিছতো যদি আপুনি নাযায়, তেতিয়াহ'লে ইয়াতে সোণাপুৰত গৈ কিনে কান্দি থাকিলে কাম নহ'ব। মই দেখি আছোঁ আপুনি সোণাপুৰত গৈ কান্দি থাকে। সোণাপুৰত গৈ কান্দিলে কি হ'ব? তো ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ধন্যবাদ।